হেল্ল' এক্সপিৰিয়েন্স আপোনালোকে ইতিমধ্যে গম পাইছে এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাসমূহৰ বাবে ডেট ঘোষণা কৰিছে চিলেবাছো দিছে এইবাৰ কুৱেশ্যনৰ সংখ্যাও বঢ়াই দিছে আৰু লগতে নিগেটিভ মাৰ্কিঙো দিছে গতিকে নিগেটিভ মাৰ্কিং আহি যোৱাৰ লগে লগে আপোনালোকে পোৱা মাৰ্কছখিনিও হেৰুৱাব লগা হ'ব পাৰে গতিকে এই ভুলখিনি নহ'বলৈ আমি কি কৰিব লাগিব আমি কনচেপচুৱেল ষ্টাডিজ কৰিব লাগিব আৰু লগতে বেছিতকৈ বেছি এমচিকিউ প্ৰেক্টিছ কৰিব লাগিব আপোনালোকৰ এই বস্তুখিনি সুবিধা হোৱাকৈ আমি লৈ আহিছোঁ এনেকুৱা এটা ছেশ্যন যিটো ছেশ্যনত আমি প্ৰত্যেকটো সাবজেক্টৰ কিছুমান ইম্পৰ্টেন্ট এমচিকিউ লম আৰু এমচিকিউ খিনিৰ লগত কানেক্ট কৰি যিমান পাৰো কনসেপ্টখিনি আপোনালোকক দিবলৈ ট্ৰাই কৰিম আৰু আজিৰ সেশন 1ত আমি লৈ আহিছো আসাম জিওগ্ৰাফিৰ এটা পাৰ্ট তাৰ আমি 20টা এমচিকিউ লৈ আহিছো এই এমচিকিউ খিনি আপোনালোকক যথেষ্ট হেল্প কৰিব আহক ভিডিওটো আৰম্ভ কৰো ভিডিওটো শেষলৈকে চাব লগতে যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Question number 1 to সুধিছে Assam is located between which latitude অৰ্থাৎ আসামৰ অৱস্থিতিটো সুধিছে অসমৰ অৱস্থিতিটো সুধিছে ইয়াত চাৰিটা অপচন দিয়া আছে A B C D ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ C অপচন নম্বৰ C ত আছে 24.8 ডিগ্ৰী নৰ্থৰ পৰা 28.2 ডিগ্ৰী নৰ্থ আসলতে যিকোনো এখন ঠাই বা যিকোনো এখন ৰাজ্য বা যিকোনো এখন দেশৰ অৱস্থিতি জানিবলৈ হলে আমি দুটা বস্তু জানিব লাগিব এটা হল ল্যাটিটিউড আৰু এটা হল লংগিটিউড ল্যাটিটিউড মানে অক্ষাংশ আৰু লংগিটিউড মানে দ্ৰাঘিমাংশ ল্যাটিটিউড বা লংগিটিউড কি হয় ল্যাটিটিউড হৈছে পৃথিৱীৰ পূবা পশ্চিমাকৈ বা পৃথিৱীৰ পথালিকৈ ভূগোলৰ অধ্যয়নৰ বাবে সুবিধা হোৱাকৈ কল্পনা কৰা ৰেখাসমূহ আৰু পৃথিৱীৰ উত্তৰ দক্ষিণ মুহাকৈ বা থিয়কৈ কল্পনা কৰা ৰেখাসমূহক আমি কওঁ লংগিটিউড বা দ্ৰাঘিমাংশ গতিকে অসমৰ সম্পূৰ্ণ অৱস্থিতিটো জানিবলৈ হলে আমি ক'ব লাগিব 24.8 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা 28.2 ডিগ্ৰী নৰ্থ লেটিটিউডলৈ আৰু 89.42 ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা 96 ডিগ্ৰী ইষ্ট লংগিটিউডলৈ Question number 2 How many states share its border with Assam অৰ্থাৎ অসমৰ লগত কিমানখন ৰাজ্যই সীমা স্পৰ্শ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 7 অপচন সি 7 আমি যদি ম্যাপখনত চাব যাওঁ অসমৰ চাৰিওফালে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু এইফালে পশ্চিমত লাগি আছে ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগ অসমৰ লগত দুখন ৰাষ্ট্ৰীয় বৰ্ডাৰ শেয়াৰ কৰিছে তাৰে এখন হল ভুটান আৰু এখন হল বাংলাদেশ Question number 3 How many physiographic divisions are there in Assam অসমত কিমানটা ভৌগোলিক ভাগ আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি তিনিটা ভৌগোলিক ভাগ আছে 1 ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা আৰু 2 উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল 3 কাৰ্বি মালভূমি অঞ্চল আমি যদি ম্যাপখনত চাব যাওঁ আমাৰ এইখিনি যিখিনি গ্ৰীন এৰিয়াখিনি দেখিছে এইখিনি সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ এৰিয়া আৰু তলত একেবাৰে ৰেড কালাৰ যিখিনি আছে সেইখিনি হৈ গ'ল বৰাক উপত্যকা আৰু ইয়েলো কালাৰটো হল ডিমা হাছাও বা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল আৰু ব্লু কালাৰ যিখিনি আছে এইখিনি হল কাৰ্বি মালভূমি অঞ্চল Question number 4 How many districts share its borders with Bhutan মই আগতে কৈছিলো যে ভুটানেও অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে আৰু অসমৰ কেইখন ডিস্ট্ৰিক্টৰ লগত ভুটানে বৰ্ডাৰ শেয়াৰ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন নম্বৰ সি 5 পাঁচখন ডিস্ট্ৰিক্টৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামুলপুৰ আমি ম্যাপখনত যদি চাওঁ দেখা পাম একেবাৰে শেষত কোকৰাঝাৰ চিৰাং বাক্সা এইখিনিত আছে তামুলপুৰ আৰু ওদালগুৰি অৰ্থাৎ ভুটানে এইখিনি এৰিয়া ভুটানৰ হয় Question number 5 How many districts are under BTC বা Bodoland Territorial Council Bodoland স্বায়ত্তশাসিত অঞ্চলত কিমানখন জিলা আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 5খন কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু ওদালগুৰি BTC গঠন কৰা হৈছিল ভাৰতৰ সংবিধানৰ 12টা অনুসূচীৰ 6ঠ অনুসূচীৰ ভিত্তিত Number 6 How many districts share its border with Bangladesh ভুটানেও যেনেকৈ অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে তেনেকৈ আন এখন ৰাষ্ট্ৰ বাংলাদেশেও অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে
আৰু বাংলাদেশে অসমৰ 4খন ডিষ্ট্ৰিক্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেই ডিষ্ট্ৰিক্ট কেইখন হ'ল ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ Question number 7 Which of the following district is not from Barak Valley তলৰ কোনখন জিলা বৰাক উপত্যকাৰ নহয় বৰাক উপত্যকাৰ 3খন জিলা আছে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ জিলা গতিকে ইয়াত থকা দক্ষিণ শালমৰা মানকাছাৰখন বৰাক উপত্যকাৰ নহয় গতিকে কাৰেক্ট অপচন হ'ব সাউথ শালমৰা মানকাছাৰ Question number 8 Which of the following district is in the south of Brahmaputra river ইয়াত অপচন আছে ধুবুৰী নলবাৰী বিশ্বনাথ আৰু হোজাই এই চাৰিখনৰ ভিতৰত অপচন ডি টো হ'ল কাৰেক্ট আনসাৰ হোজাই জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আছে আপোনালোকে অসমৰ মেপখনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দক্ষিণ পাৰে চাব পাৰে এই চাৰিখনৰ ভিতৰত হোজাই জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আছে Question number 9 Which is the largest south bank tributary of Brahmaputra river সোৱণশিৰি ধনশিৰি কপিলি আৰু জিয়াবৰলী ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কপিলি কপিলি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ নদী আৰু সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ নদী লগতে ব্ৰহ্মপুত্ৰৰ সকলোতকৈ ডাঙৰ উপনদী মই আপোনালোকক কেইখনমান উত্তৰ পাৰৰ দক্ষিণ পাৰৰ উপনদী দেখাই দিছো Question number 10 Which of the following is not a name of Barak river in Bangladesh অৰ্থাৎ সুধিছে তলৰ নাম কেইটাৰ কোনটো নাম বৰাক নদীখনৰ নহয় বাংলাদেশত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি যমুনা যমুনা কাৰণ বাংলাদেশত ব্ৰহ্মপুত্ৰৰ নামটোহে যমুনা আৰু সুৰমা কুশিয়াৰ মেঘনা এইকেইটা নাম হ'ল বৰাক নদীখনৰ নাম Question number 11 Which is the westernmost national park of Assam Raimana National Park Manas National Park Orang National Park Dibru-Saikho National Park অৰ্থাৎ এই চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ পশ্চিমত কোনখন আছে আটাইতকৈ পশ্চিমত থকা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ৰাইমনা নেশ্যনেল পাৰ্ক আমি যদি মেপখনত চাব যাওঁ আমাৰ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে ৰাইমনা নেশ্যনেল পাৰ্ক মানাহ ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই কাজিৰঙা আৰু ওৰাং আৰু ইয়াৰ ভিতৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন আছে আটাইতকৈ পশ্চিম অঞ্চলত Question number 12 In how many districts Kaziranga National Park is located কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিমানখন জিলাত আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপচন বি 4খন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন 4খন জিলাত আগুৰি আছে শোণিতপুৰ বিশ্বনাথ গোলাঘাট আৰু নগাঁও Question number 13 How many tiger reserve are in Assam অসমত কিমানখন বাঘ সংৰক্ষিত অঞ্চল বা ব্যাঘ্ৰ প্ৰকল্প আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন সি 4 কাজিৰঙা মানাহ ওৰাং আৰু নামেৰি ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত Number 14 How many UNESCO World Heritage Site in Assam 2 3 4 5 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন এ 2 অসমত বৰ্তমান দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে কাজিৰঙা আৰু মানাহ ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছ চহৰত বৰ্তমান ভাৰতত সৰ্বমুঠ 42খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে Question number 15 Which of the following is known as Amazon of East অৰ্থাৎ তলৰ কোনখন পূবৰ এমেজন নামেৰে জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল দিহিং পাটকাই ৰেইন ফৰেষ্ট বা দিহিং পাটকাই বৰ্ষাৰণ্য অসমৰ একমাত্ৰ বৰ্ষাৰণ্য যাক পূবৰ এমেজন ৰূপে জনা যায় How many biosphere reserve are in Assam অসমত কিমানখন জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন নম্বৰ 2 অপচন এ দুখন মানাহ আৰু ডিব্ৰু-চৈখোৱা ভাৰতত সৰ্বমুঠ আছে 18খন জৈৱমণ্ডল সংৰক্ষিত অঞ্চল তাৰে 12খন ইউনেস্কোৰ অন্তৰ্গত Question number 17 How many Ramsar sites are in Assam অসমত কিমানখন ৰামসাৰ ক্ষেত্ৰ আছে অসমত মাত্ৰ এখনেই ৰামসাৰ ক্ষেত্ৰ আছে সেইখন হ'ল দীপৰ বিল বৰ্তমান ভাৰতত সৰ্বমুঠ ৰামসাৰ ক্ষেত্ৰ আছে 82খন
Which refinery is known as Assam Accord Refinery? তলৰ কোনটো তেল শোধনাগাৰ অসম চুক্তিৰ তেল শোধনাগাৰ ৰূপে জনা যায়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন 4 নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাটো নিৰ্মাণ কৰা হৈছিল অসম আন্দোলনৰ পিছত অসম চুক্তিৰ এক চৰ্ত মতে। অসম চুক্তি হৈছিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত 1985 চনত। বঙাইগাঁও ৰিফাইনেৰীটো অপেন কৰা হৈছিল 1974ত আৰু নুনমাটি ৰিফাইনেৰীটো অপেন কৰা হৈছিল 1962ত। ডিগবৈ ৰিফাইনেৰীটো অপেন কৰা হৈছিল 1901ত। নুমলীগড় ৰিফাইনেৰীটো যদিও অসম চুক্তিৰ আধাৰত নিৰ্মিত হৈছিল, ইয়াৰ মুকলি হৈছিল 1999 চনত। Question number 19. How many wildlife sanctuaries in Assam? বৰ্তমান অসমত কিমানখন অভয়াৰণ্য আছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি 18খন। মই আপোনালোকক অসমৰ গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ নাম, লোকেশ্যন আৰু তাৰ মাটিকালি কিমান তাৰ এখন লিষ্ট দি দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। How many bridges are over Brahmaputra River? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 5। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5খন দলং আছে। শৰাইঘাট দলং 2খন, এখন ভোমোৰাগুৰি দলং, এখন বগীবিল দলং আৰু এখন নৰনাৰায়ণ সেতু। ধলাশদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুখন আছে ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ লোহিত নদীৰ ওপৰত। লাষ্ট কুৱেশ্যনটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ, বৰ্তমান অসমত কিমানখন জিলা আছে? ইয়াৰ কাৰেক্ট আনসাৰটো যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইয়াৰ পিছৰ ভিডিঅ'সমূহতো আমি বেলেগ বেলেগ ছাবজেক্টৰ এনেধৰণে MCQ ল'ম আৰু MCQৰ লগত কনচেপ্টখিনি কানেক্ট কৰিম। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।